বস্তুটো কি জানানে আমাৰ যি এই 3 বছৰ হোৱাৰ লগে লগে 3 বছৰ প্লাছ হ'লে বেলেগ স্কুলত লৈ যায় সেইখিনি মানে তাৰমানে কোনো কানেকশ্যন নকৰে আৰু আমাৰ স্কুলৰ লগত সিহঁতে তাৰমানে কি কৰে জানানে সিহঁতে কৈ থাকে বস্তু লাগে সিহঁতক কিন্তু আমি সদায়তো এইটো বস্তু চিঞৰি আছোঁ যে 6 বছৰলৈকে আমাৰ অংগনবাড়ী 3 বছৰৰ পৰাই আমাৰ অংগনবাড়ীৰ প্ৰফিট কি হৈছে তোমাৰ কি হৈছে তোমাৰ শ্ৰিয়াং শ্ৰিয়াং কি হৈছে কি ধুনীয়াকৈ বনাইছা ন ভাল চলি এতিয়া চব বাচ্চাবিলাকক তোমালোকে যেনেকৈ গঢ় দিয়া সেনেকৈ গঢ় হ'ব হয়নে কিন্তু এই যে আমাৰ 3 বছৰ হ'লে যি বেলেগ এখন স্কুলত দিব লাগে গাঁওখনৰ এটা সকলোৰ মুখে মুখে সেইটো হৈ গৈছে যাৰ কিনে আমাৰ চলি আছে ওলোটা কি 3 বছৰৰ পৰাই আমাৰ আৰু আমাৰ যেতিয়া 3 বছৰ হ'ব তেতিয়াহে বাচ্চাখিনি আমি মানে তোমালোকৰ প্ৰফিটটো জোতা মোজা দিছোঁ ইউনিফৰ্ম দিছোঁ হয়নে নহয় এইবিলাক যে দিছে আহিলা পাতি এইবিলাক আমি আঁৰি থৈ দিছোঁ বা এই খেলা ধূলাবিলাক সামগ্ৰী চকী টেবুলবিলাক এইবিলাকেই দিছে তোমালোকক ৰাইজক ইমানখিনি সুবিধা দিছে 3 পৰা 6 বছৰৰ বাচ্চাখিনিক সেইখিনি কথা মাথাত সোমাই লোৱা নাই কেৱল এই যে মটৰ চাউলটো আৰু এই যে গুড়া পেকেটটো বিলাইছিলোঁ সেইবিলাকে তাৰমানে 3 বছৰৰ পৰা 6 বছৰৰ বাচ্চাৰ আহি থাকে মই খাই থাকোঁ বুলি সিহঁতে আলোচনা এই বস্তুবিলাকতো এটা বহুত ভুল কথা চিন্তা কৰি আছে ন আৰু মইতো এইটো কথা সদায় বুজাই আছোঁ ন যে গৰ্ভৱতী প্ৰসূতি 6 মাহৰ বাচ্চা গৰ্ভৱতীৰ পৰা আমি লৈছোঁ আৰু যিখিনি 3 বছৰলৈকে আছে তোমাৰ 3 বছৰ নোহোৱালৈকে সেইখিনিক আমি মটৰ চাউল বা পেকেট যি চৰকাৰে দিছে আমি সেইমতে দিছোঁ আৰু 3 বছৰ হোৱাৰ লগে লগে তোমালোকে বাচ্চাটো বেলেগ স্কুলত লৈ যোৱা হা লৈ যোৱাৰ পিছত মোক সেইখিনি মানুহে বেছিকৈ কৈ থাকে কাউন্সিলিং কৰি থাকে বেলেগবিলাকক যে আমাৰ চলিৰ নামত বস্তু আমাৰ চলিয়ে কৈ পোৱা নাই তাৰমানে 3 বছৰ হ'লেতো নাপায় বস্তুটো বিতৰণটো নহয় বিতৰণটো নহ'লে সিহঁতে তাৰমানে বেলেগ স্কুলত লৈ গ'ল তাৰমানে বিতৰণটোতো নাপালে আৰু বেলেগ স্কুলত লৈ গ'ল সেইটো কথা ভাবি থাকে যে আমিতো বেলেগ স্কুলত লৈ আহিলোঁ বাইদেউক নাম দিছিলোঁ গতিকে এতিয়া আমি একো বস্তু পোৱা নাই তাই খাই আছে ঠিক এনেকুৱা এটা চিন্তা হৈছে কি বুজি পাই গৈছোঁ কথাবিলাক কিন্তু 3 বছৰৰ পৰা যে সিহঁতক জোতা মোজা দিলোঁ মই ঘৰত থৈ দিলে বেগ দিলোঁ পানীৰ বটল দিলোঁ টিফিন দিলোঁ এইবিলাকো চৰকাৰে দিছে সেইবিলাক বস্তুটো বাচ্চাটো পাইছে সেইটো কথা সিহঁতে কিয় নকয় ঘৰত নিটো থৈ দিছে সেই বস্তুবিলাক প্ৰত্যেকটা ঘৰতে মই দিছোঁ ইউনিফৰ্ম যিকেইটা বাচ্চা আছে মোৰ লিষ্ট বনাই কিনে আনিছোঁ মই অফিচত যিয়ে নকওঁ তোমাৰ বাচ্চা নাই বুলি ক'লেও মই জোৰ কৰি লৈ আহোঁ আহি কিনে মই ভাবিছোঁ আমাৰ যেতিয়া বেনিফিচিয়াৰী আমাৰ হিতাধিকাৰী এইখিনি গাঁওখন মই দিবই লাগিব মই সেনেকৈ দিলোঁ টিফিন বটল পানী বটল দিছোঁ কোনোবা এইটো সকলোৱে নাপাব পাৰে পানী বটল যেইটা আহে সেইটাই দিব লাগিব হয় না মোৰ তাতে এতিয়া যদি মোক 10টা দিছে মইতো 15টাক দিব নোৱাৰোঁ 10টাক দিছোঁ এই 5টা ৰৈ যাই পেলাই ক'ব পাৰে মই ধোন পোৱা নাই সেনেকৈও ক'ব পাৰে সেইটো বেলেগ কথা কিন্তু আহি থাকিলেতো পালে হয় সেইখিনি প্ৰফিট তোমাৰ 3 বছৰৰ পৰাই 6 বছৰৰ ভিতৰতহে জোতা জোতা তোমাৰ ইউনিফৰ্ম বেগ পানীৰ বটল টিফিন এইবিলাকতো মই দিছোঁ আৰু এইখিনি বস্তু মই দিয়া নাই চৰকাৰেতো দি আছে এই দিয়াখিনি কিয় নকয় জানানে তাৰমানে অলৰেডি সিহঁতে বেলেগ স্কুলত দি দিয়ে এইটো প্ৰফিটৰ কথা অলপ নাভাবে যে বিনামূলীয়াটো সিহঁতে চলি যে পঢ়াব লাগে বিনামূলীয়াকৈ সেই বস্তুখিনি মানে অলপো ভবা নাই আৰু আমি এনেকৈ স্কুলখন সজাই পৰাই ইয়াতে এনেকৈ লৈ পেলাই বহি আছোঁ কাৰণ এইখিনি কাৰ দায় অশিক্ষিত মানুহখিনি হয়নে শিক্ষা নাই কাৰণে সিহঁতে খোৱাটোত লাগি আছে মানে যদিও দেখা দেখি স্কুলত নিছে মনবিলাক সিহঁতৰ পৰিষ্কাৰ নহয় মনবিলাক একদম তলৰ খাপত আছে যে খাব লাগে খোৱাটো য'তেই ত'তে বিচাৰি খাব লাগে সেইটো পাইছে কিন্তু জ্ঞানটো বনাই যে মানুহ খাবৰ কাৰণে বেছি নালাগে কিন্তু এটা বাচ্চাক কেনেকৈ আমি অলপ পইচা সংৰক্ষণ কৰি ঘৰত ৰাখি হাতত ৰাখি চলিটো আমি মেট্ৰিকৰ সময়লৈকে পঢ়াব লাগে বা 6 বছৰৰ আগত কেনেকৈ অলপ বাচ্চাটো আচৰ ব্যৱহাৰখিনি ভাল হয় বা মাৰামাৰি কৰে বেয়া ব্যৱহাৰ কৰে তুমি এতিয়া গমেই পাইছা যে কেইটামান গমেই পাইছা নাম মেনশ্যন নকৰোঁ যিহেতুকে আমাৰ ভিডিঅ'বিলাকো চাই থাকে মানুহবিলাকে সেইবিলাক ক'বৰ কাৰণে আমাৰ বেয়া লাগে কিন্তু সেই বাচ্চাখিনি যেনেকুৱা ব্যৱহাৰ হৈছে 3 বছৰৰ পৰা সেইখিনি কথা কিয় হৈছে ঘৰত ৰাখি থোৱা বাচ্চাখিনিয়ে মানে বেয়া ব্যৱহাৰখিনি শুনি কৈ থাকে কিন্তু আমাৰ অংগনবাড়ীততো সেইবিলাক নচলে আমি এতিয়া বাচ্চাটো খেলি থাকিব আমি যদি কিবা এটা বেয়া কৰে আমি ক'ম তুমি এইটো নকৰিবা এইটো বেয়া কথা শিকি ল'লে তাৰমানে মেমৰিটো ভাল সি 6 বছৰৰ আগত শিকি ল'ব এই 6 বছৰৰ আগত মানে 3 বছৰ 4 বছৰ 5 বছৰখিনি জ্ঞানৰ সময় শিকাৰ সময় এইখিনি বস্তু শিকাৰ পিছতহে ABCD 1 2 3 4 এইবিলাক সংখ্যা আমি ফৰ্মেট হিচাপে ফৰ্মেলিটি তাৰমানে 1 ক্লাছৰ পৰা আৰম্ভ হ'ব এই কথাটোতো সদায় মিটিং কৰোঁ সদায় কওঁ আৰু এইখিনি কথা শুনিও গ'লে কিছুমানে বেয়া পায় তাৰমানে বুজিবই নোৱাৰে এতিয়া কি ক'ম মানুহখিনি সেনেকুৱা হৈছে কিন্তু ষ্টুডেণ্ট বহুত আছে মোৰ সেইটো কথা এটা বেয়া লাগে যে মই ইমান মিটিং কৰিও কৈছোঁ বা পাৰ্চনেলো কৈছোঁ সকলোকে মই সেইটোৱে কওঁ তথাপিতো সিহঁতে মানে সেইটো বিচাৰে কেৱল খোৱাৰ বস্তুটো 3 বছৰৰ পৰা উলিয়াই নিয়ে বাচ্চাটো প্ৰায় নিচে দিয়াচোন
3 বছৰ উলিয়াই নিলেও তাৰমানে 3 বছৰ প্লাছ 4 বছৰত নিছে, 4 বছৰত নিছে, শিক্ষাখিনি আধৰুৱা হৈ যায়। আমাৰ ইয়াতে কিতাপ চলে অংগনবাড়ীত কি তোমাৰ যে 3 বছৰৰ এখন কিতাপ চলে, এবছৰৰ এতিয়া আমি সেইখিনি পূৰা ক্লিয়াৰ কৰি দিম। মানে চৰকাৰে দিয়া ব্যৱস্থা অনুসৰি আমিতো নিজে কিতাপখন পঢ়াব নোৱাৰোঁ, আমি চৰকাৰৰ মানে আদেশতহে, ট্ৰেইনিঙৰ আদেশতহে কৰি আছোঁ, যে ট্ৰেইনিং দিয়ে আমাক সেইমতে আমি শিশুক শিকাব পাৰোঁ। কাৰণ শিশুক শিকোৱাটো ইমান সহজ নহয়, গতিকে ওপৰ লেভেলে যিটো আমাক নিৰ্দেশ দিছে আমি অংগনবাড়ীত সেনেকৈ শিকাওঁ, আমি বহাই আমনি কৰি নিশিকাওঁ। গতিকে সেই 3 বছৰৰ এখন কিতাপ থাকে, 4 বছৰৰ এখন কিতাপ থাকে, 5 বছৰৰ এখন কিতাপ থাকে, কিন্তু কিতাপ 3খন আমি এটা বাচ্চাক কোনোদিনে সম্পূৰ্ণ কৰিবই পৰা নাই। তেতিয়াহ'লে কি কৰিবা? কেনেকৈ ক'ম আৰু? সেনেকুৱাই আৰু, উপায় নাই আমাৰ, কি ক'ম। মানুহ যদি জ্ঞান নিজৰ নাথাকে আৰু এই জ্ঞানখিনি নাথাকাৰ বিনিময়ত শিশুখিনিৰো কি হ'ব? সেনেকুৱাই হৈ যাব। সেইকাৰণে সেইটো পৰম্পৰা হৈ যায়, সমাজ এখন যি ৰেকৰ্ড হৈ যায় যে এই জাগাৰ মানুহখিনি বেয়া, এইটো এনেকৈ পৰম্পৰা হৈ যায়। আৰু তুমি যদি আনি আছা, তোমাকো ক'ব যে তাত একো শিক্ষা নহয়, নপঢ়াই বাইদেউ, বেলেগ স্কুলত লৈ যা। তাৰমানে সিহঁতে বুজি পোৱা নাই পঢ়াটো কি বা অংগনবাড়ীখন কি। এই যে আৰম্ভণিৰ পৰা আমি গৰ্ভৱতীৰ পৰা নাম লিখি কিনে বস্তু দিলোঁ, সেইটোকে ধৰি থাকে যে এতিয়া 4 বছৰ হ'ল মোৰ বাচ্ছাটো বেলেগ স্কুলত দিলোঁ, বাইদেউ আমাক একো দিয়া নাই। তাৰমানে 3 বছৰ পৰা অলৰেডিটো বেলেগ স্কুলত দিলে, কিন্তু ইউনিফৰ্মটোতো দিয়া হ'ল, ঘৰত থৈ দিলে, কিন্তু বস্তুখিনিতো আৰু হিচাপত নাহে, কানেকশ্যনে নকৰে, কিন্তু বাহিৰে বাহিৰে কথাখিনি কাউন্সিলিং কৰে। সেইকাৰণে তোমালোকে সেইবিলাক কথা শুনি আছা, বুজি পাইছানে পোৱা নাই?